কাছাড় জেলা প্রশাসনের তরফে রবিবার শিলচরের দেশভক্ত তরুণ রামফুকন আদর্শ ত্রাণ শিবিরে থাকা বন্যাপীড়িত শিশুদের মধ্যে পুষ্টিকর খাবার তুলে দেওয়া হয়। এদিন পুলিশ সুপার নোমাল মাহাত্তা, অতিরিক্ত জেলা শাসক যুবরাজ বড়ঠাকুর ও অতিরিক্ত পুলিশ সুপার সুব্রত সেন উপস্থিত থেকে শিশুদের মধ্যে খিচুড়ি সহ অন্যান্য পুষ্টিকর খাবার বিতরণ করেন। সংবাদ মাধ্যমের সঙ্গে কথা বলতে গিয়ে প্রশাসনের কর্মকর্তারা জানান, বন্যাপীড়িত পরিবারের সুবিধার্থে প্রশাসন জেলায় 9টি আদর্শ ত্রাণ শিবির শুরু করেছে। দেশভক্ত তরুণ রামফুকন উচ্চতর মাধ্যমিক বিদ্যালয়ের মডেল রিলিফ ক্যাম্পে থাকা চাইল্ড ফ্রেন্ডলি স্পেসেসে শিশুদের খেলাধুলা, পিটি ও প্যারেড সহ পড়াশোনার ব্যবস্থা করা হয়েছে। শুধু তাই নয়, মহিলা ও শিশুদের জন্য রয়েছে বিশেষ স্বাস্থ্য পরীক্ষা শিবির। জেলার বর্তমান বন্যা পরিস্থিতি নিয়ন্ত্রণে থাকলেও জেলা প্রশাসন সবসময় তৎপর রয়েছে। বরাক নদীর জলস্তর কমে আসলেও এখনও বিপদসীমার উপর রয়েছে নদীর জলস্তর। ভারী বৃষ্টিপাতে নদীর জলস্তর বৃদ্ধি পেলে জেলার বন্যাপীড়িত পরিবারের সুবিধার্থে প্রয়োজনে আরও ত্রাণ ও আশ্রয় শিবিরের ব্যবস্থা করা হবে বলে জানিয়েছেন অতিরিক্ত জেলা শাসক যুবরাজ বড়ঠাকুর। এটা মডেল ৰিলিফ কেম্প, এটা আদৰ্শ গতভাৱে এটা ইয়াত বনোৱা হৈছে। যিটো সৰু সৰু ছাত্ৰ ছাত্ৰীবিলাক আছে তেওঁলোকক এটা এডুকেশ্যনৰ ব্যৱস্থাও কৰা হৈছে আৰু তেওঁলোকক আমাৰ আৰক্ষী ফালৰ পৰা তেওঁলোকক আমি পুৱা পিটি কৰাইছোঁ। আমি নিজে অংশগ্ৰহণ কৰিছোঁ। আপুনি দেখিছে ADC চাবু আছে, তেওঁলোকে অংশগ্ৰহণ কৰিছে আৰু তেওঁলোকে খুব ভাল পাইছে। আৰু ইয়াত ইমান সুন্দৰভাৱে ব্যৱস্থা কৰা হৈছে প্ৰশাসন ফালৰ পৰা। মহিলাৰ কাৰণে যিসকল মাতৃ আছে তেওঁলোকক ব্ৰেষ্ট ফিডিঙৰ কাৰণে ৰুমৰ ব্যৱস্থা কৰা হৈছে, তেওঁলোকে খোৱাৰ কাৰণে ৰুম ব্যৱস্থা কৰা হৈছে আৰু ইয়াৰ সুন্দৰভাৱে খোৱাৰ ব্যৱস্থাও কৰা হৈছে। আৰু বিশেষকৈ যিবিলাক কণ ছাত্ৰ ছাত্ৰী আছে যিসকল আজি ডিছপ্লেচ হৈছে আৰু আহি ইয়াত আশ্ৰয় লৈ আছে এই শিবিৰত, তো বন্যাৰ্তৰ শিবিৰত। গতিকে আমি ভাবিছোঁ যে এওঁলোকে এই যিখিনি আমি প্ৰশাসন ফালৰ পৰা যিখিনি সেৱা তেওঁলোকক আগবঢ়োৱা হৈছে আৰু আমাৰ আৰক্ষী ফালৰ পৰা তেওঁলোকক পুৱাই যিটো পিটি আৰু পেৰেড নিচিনা আমি কোৱাৰ ব্যৱস্থা কৰিছোঁ, তেওঁলোকে খুব সুন্দৰভাৱে তেওঁলোকে কৰিছে আৰু খুব আগ্ৰহেৰে কৰিছে। তেওঁলোকে খুব ভাল পাইছে। গতিকে আমি এইখিনি ব্যৱস্থা যাতে তেওঁলোকৰ এই যিকেইদিন ইয়াত থাকিব তেওঁলোকে যাতে কোনো অসুবিধাত থাকিব নালাগে, তাৰ কাৰণে এই ব্যৱস্থা আমি কৰিছোঁ। তাৰাপুৰ হাই ছেকেণ্ডেৰী স্কুলত মডেল ৰিলিফ কেম্প আমি DDMৰ ফালৰ পৰা আমি আৰম্ভ কৰিছিলোঁ। আজি ইয়াতে কিছু কণ শিশু আছে। চাইল্ড ফ্ৰেণ্ডলি স্পেচত আমি আমাৰ মাননীয় আৰক্ষী অধীক্ষক মহোদয়ৰ তত্বাৱধানতাত আমাৰ কিছু পিটি কৰোৱা হ'ল সৰু সৰু শিশুসকলক, আৰু তেওঁলোকৰ কাৰণে আমি হট কুক মিল প্ৰভাইড কৰিছোঁ। আৰু লগতে তেওঁলোকৰ বিভিন্ন খেলা ধূলাৰ অনুষ্ঠান তথা প্ৰি স্কুল এডুকেশ্যনৰ আমাৰ ইয়াতে ব্যৱস্থা কৰা হৈছে। গতিকে আমি যিমানখিনি পাৰিছোঁ প্ৰশাসনৰ তৰফৰ পৰা আমি ৰাইজক সুবিধা দিবলৈ আমি প্ৰস্তুত আছোঁ আৰু চেষ্টাও চলাই আছোঁ। মডেল আমাৰ এতিয়ালৈকে 9টা আছে মডেল ৰিলিফ কেম্প, আৰু আমি প্ৰত্যেক চাৰ্কুলতে আমি তেনেকৈ কৰাৰ চেষ্টা কৰিছোঁ। আৰু আজিৰ পৰা যিহেতু পানীটো কমিছেই প্ৰায়, গতিকে এতিয়া আৰু লাহে লাহে মানুহখিনিও যাবগৈ। গতিকে আমি যিমানখিনি পাৰোঁ যেইকেইদিনে তেওঁলোকে আছে, গতিকে তেওঁলোকক আমি সহায় সহযোগিতা আগবঢ়াই আছোঁ প্ৰশাসনৰ তৰফৰ পৰা।